নমস্কাৰ বৰ্তমান আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কেন গোটৰ মহিলাসকলে ইতিমধ্যে ব্যৱসায় আৰম্ভ কৰি দিছে হয় গোটৰ মহিলাসকলে 10,000 কোটি টকা লাভ কৰিব আৰু তাৰ বাবে কিন্তু আপুনি ব্যৱসায় কৰিব লাগিব অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলে যি এখন কিন্তু দোকান দিব লাগিব নাইবা আপুনি হাঁহ কুকুৰা পুহিব লাগিব নাইবা গাহৰি পুহিব লাগিব হয় গোটৰ মহিলাসকলে স্বাক্ষৰ কৰি দিব লাগিব আৰু যি ফর্ম আছিল সেই ফর্মসমূহ ইতিমধ্যে ভেরিফিকেশন কমপ্লিট হয়ে গেছে এতিয়া গোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব হয় গোটৰ মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে ভাল খবৰ দিছে যদি আপুনি ফর্ম জমা দিছে তেন্তে আপোনালোকে টেনশন কৰিব নালাগে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব 10,000 কোটি টকা আৰু এই 10,000 টকা পোৱাৰ পিছত আকৌ কিন্তু 25,000 টকা দিব যাতে আপোনালোকে ভালকৈ ব্যৱসায় কৰে তাৰ বাবে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সুন্দৰ পদক্ষেপ লৈছে মই সুবিস্তাৰে জনাই আছো যে যি গোটৰ মহিলা আছে সেই মহিলাসকলক কোনে কোনে লাভ কৰিব টকা হয় মই পুনৰবাৰ জনাই আছো যদি আপুনি গোটৰ ফৰ্ম জমা দিছে তেন্তে আপুনি অপেক্ষা কৰিব নালাগে আৰু আপুনি লাভ কৰিব 10,000 কোটি টকা আৰু এই 10,000 টকা লৈ কিন্তু আপুনি ভালকৈ ব্যৱসায় কৰিব যিকোনো আপুনি ব্যৱসায় কিন্তু কৰিব লাগিব যদি নকৰে তেন্তে চৰকাৰক উভতাই দিব লাগিব টকাসমূহ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ যে আপুনি যি অমৃত বৃক্ষ আন্দোলনৰ সময়ত গছপুলি ৰোপণ কৰিছে দুডালকৈ গছপুলি ৰোপণ যদি কৰিছে তেন্তে আপুনি টেনশ্যন কৰিব নালাগে নিশ্চয় আপুনি লাভ কৰিব 10,000 কোটি টকা হয় আৰু যদি আপোনাৰ তিনিটাতকৈ অধিক সন্তান নাথাকে তেন্তে লাভ কৰিব টকা আৰু যি HST মৰাণ মটক টি ট্ৰাইবছৰ যি মহিলা আছে তেওঁলোকৰ 4টা সন্তান দিছে এইকেইটা আপুনি চৰ্ত মানিয়ে কিন্তু লাভ কৰিব টকা হয় টকা কেতিয়া সোমাব নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই আছো সেয়ে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ৰাখক আজিলৈ মানে ধন্যবাদ।